নহয় বন্দনা নহয় তুমি মোক কথা দিবা এই ঘৰখনৰ এটা সুকীয়া ষ্টেটাছ আছে মোৰ মান মৰ্যাদাৰ কথা আছে এই সকলোবিলাক প্ৰাঞ্জু ধূলিৰ লগত মিহলি কৰি দিলে সকলোৱে ক'ব দত্ত পৰিয়ালৰ অহংকাৰৰ স্তম্ভত জুই জ্বলিছে দেউতাই ঘৰখনৰ নাম দিছিল হাঁহিৰ ঘৰ তেওঁৰ সপোনৰ ঘৰ এতিয়া এঙাৰ হ'ব ধৰিছে এঙাৰ বতা প্ৰাঞ্জুক বতা প্ৰাঞ্জুক কিয় কি কিয় সেয়াও তোমাক বুজাই ক'ব লাগিব নেকি এজনী বনৰীয়া ছোৱালীৰ মুখত বন্দী হৈ সি আমাক অপদস্থ কৰাৰ অধিকাৰ ক'ত পালে কোনে দিলে সেই অধিকাৰ প্ৰাঞ্জুৱে কাকনো অপদস্থ কৰিছে বৰঞ্চ তেওঁ এটা মহৎ কামহে কৰিছে বন্দনা এজন ডেকা ল'ৰাই এজনী ভাল গাভৰু ছোৱালীক ভাল পোৱাটো একো পাপ হ'ব নোৱাৰে কিন্তু নিমাতী ঘাটৰ এজনী ভিক্ষাৰী ছোৱালীক এইখন ঘৰৰ ডেকা ল'ৰা এজনী ভাল পাবলৈ যোৱাটো অকল পাপেই নহয় অপৰাধ এক ভয়ংকৰ অপৰাধ কিন্তু সেই অপৰাধক দেউতাই ক্ষমা কৰি দিছে যিটো কথাৰ কাৰণে দেউতাই চিঞৰ বাখৰ কৰিব লাগিছিল তাৰ বিপৰীতে তুমিহে কৰিছা কিয় বন্দনা কিছুমান কথা সহজভাৱেওতো ল'ব পাৰি নোৱাৰি বন্দনা নোৱাৰি কিয় নোৱাৰি দেউতাই ছায়াৰ লগতে প্ৰাঞ্জুৰ বিয়াখন পতা সিদ্ধান্ত গ্ৰহণ কৰিছে সঁচা দাদা দেউতাক মই সুধিছিলোঁ দেউতাই কিন্তু সেই ওলোটা যুক্তিহে দিলে যুক্তি কেৱল যুক্তি যুক্তিৰে সকলো সমস্যাৰ সমাধান নহয় যুক্তিৰে তেওঁৰ সপোনৰ ঘৰখন ঘৰ হিচাপে নচলে প্ৰাঞ্জুৰ বিয়াৰ ক্ষেত্ৰত দিয়া যুক্তিবোৰ মূল্যহীন নহয় কি মূল্য আছে শুনা দেউতাই এতিয়া বিচাৰ বুদ্ধি লোপ পাইছে দাদা দেউতাই আনকি অহা জানুৱাৰী মাহত নিমাতী ঘাটৰ সেই দৰিদ্ৰ ছোৱালীজনীৰ লগত আমাৰ প্ৰাঞ্জুৰ বিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কি শেষত মায়েও ছাপোৰ্ট দিছে মাতো গান্ধাৰী দেউতাক মই সুধিম আমাৰ মতামত নোহোৱাকৈ এই ভয়ংকৰ সিদ্ধান্ত কিয় ল'লে কিয় আমি কি প্ৰাঞ্জু ককাইক নহয় নেকি নাই নুসুধিবা কিয় দেউতাই মোক খং কৰিব বেয়া পাব খং কৰিলেও সোধাটো ভাল হ'ব ময়ো সুধিম কি হৈছে তহঁতৰ ইমান চিঞৰ বাখৰ কিয় মানে দেউতা হেৰি মানে বন্দনা দেউতা কোৱা সাহস গতাই কোৱা মানে প্ৰাঞ্জুৰ কথাটোক লৈ প্ৰাঞ্জু আৰু নিমাতী ঘাটৰ সেই ছোৱালীজনীৰ সম্পৰ্কটোক লৈ তোমালোকৰ মনবোৰৰ মাজত এখন যুদ্ধৰ সূচনা হৈছে দেউতা পল্লৱ প্ৰদ্যুৎ প্ৰাঞ্জুৰ বিয়াখন ছায়াৰ লগতে হ'ব তহঁতে কি ক কিবা কোৱাৰ আগতে তুমি দেখোন সিদ্ধান্ত লৈ পেলাইছা নাই সিদ্ধান্ত এতিয়াও লোৱা নাই কিন্তু ল'ব লাগিব লোৱা ময়ো এটা নতুন সিদ্ধান্ত ল'ম বুলি ভাবিছোঁ কি সিদ্ধান্ত মই 2 এদিনৰ ভিতৰতে বন্দনাক লৈ কোৱাৰ্টাৰলৈ গুচি যাম কিয় নহয় মানে কোৱাৰ্টাৰটো এনেই পৰি আছে তাৰোপৰি কিছুমান কথা নিজাকৈ ভাবিবৰ সময় আহি পৰিছে কিয় ইয়াত থাকি তোৰ সেই নিজা কথাবোৰ ভাবিব নোৱাৰ নেকি আগতে পাৰিছিলোঁ কিন্তু এতিয়া নোৱাৰো বন্দনা আচলতে কথাটো কি হৈছে মোক ভালকৈ বুজাই কোৱাচোন মই অনুমান কৰিব পাৰিছো প্ৰাঞ্জুৰ কথাটোক লৈ এই ঘৰখনৰ মাজত এটা বিচ্ছেদৰ সূচনা আৰম্ভ হৈছে আপুনি ঠিকেই অনুমান কৰিছে প্ৰাঞ্জুৱে ছায়াক বিয়া কৰোৱাটো এওঁ কোনো পধ্যে মানি নলয় ছায়া নাৱৰীয়াৰ ছোৱালী কাৰণে তাইৰ কলেজীয়া শিক্ষা নাই কাৰণে প্ৰাঞ্জুৰ বিয়া ছায়াৰ লগত হোৱাত মোৰ কোনো আপত্তি নাই মিতালী তোমাৰ মইনো কি ক'ম এওঁ যি ভাল দেখে ময়ো তাকেই সমৰ্থন দিম বেছ তাৰ মানে পাকে প্ৰকাৰে তোমাৰো আপত্তি আছে প্ৰদ্যুৎ দেউতা তইও মিতালীক লৈ কৰিবলৈ যাব খুজিছ নেকি নাই দেউতা এতিয়াতো মই সেই সিদ্ধান্ত লোৱা নাই মই অলৰেডি দেউতাক জনালোৱেই দেউতাৰ মানে তোমাৰ দেউতা চৌধুৰী হয় দেউতা কি জনালা এমাহৰ ভিতৰতে ঘৰ এটা ঠিক কৰি দিবলৈ আটাইবোৰ লগ লাগি কিবা মিটিং কৰা যেন পাওঁ এৰা মিটিঙেই ডাঙৰ মিটিং শুন আৰু তোমালোকে শুনা দেউতা এইজনী মাৰক এইখন ঘৰলৈ বিয়া কৰাই অনাৰ আজি বহু বছৰ হ'ল মাৰৰ দেউতাক মানে তহঁতৰ ককাৰ আছিল এজন সাধাৰণ কমাৰ সেইবোৰ কথা এতিয়া মোৰ দেউতা এজন বিখ্যাত ব্যৱসায়ী আছিল অজস্ৰ সম্পত্তি সেই সময়ৰ এজন ধনী মানি প্ৰতিপত্তিশীল ব্যক্তিয়ে এজনী কমাৰৰ ছোৱালীক বিয়া কৰোৱাটো কি অপৰাধ আছিল তহঁততো এইজনী মাৰৰে সন্তান দেউতা মানে মোহন হাউদ আৰু ছায়াৰ দৰিদ্ৰতাখিনিক ঘিণ কৰা মানে তহঁতৰ এইজনী মাৰৰ সেই অতীতটোক অপমান কৰা নহয় দুখীয়া হোৱাটো অপৰাধ নহয় মানুহৰ জীৱনৰ দুৰ্ভাগ্যহে সেইবোৰ অতীতৰ ৰঙীন স্মৃতি এতিয়া আকৌ মনলৈ ৰবা মায়া প্ৰয়োজন আছে শুন আৰু তোমালোকে শুনা প্ৰাঞ্জু আৰু নিমাতী ঘাটৰ সেই ছোৱালীজনীৰ সম্পৰ্কটোত বিচ্ছেদ ঘটিলে তোমালোকে হয়তো আনন্দ পাবা কিন্তু প্ৰাঞ্জুৱে সাংঘাতিক দুখ পাব ছায়াই অৰেয়টি জীৱন কষ্টত কটাব লাগিব বলা মায়া কলৈ আমাৰ কথালৈ আমাৰো আলোচনা আছে হয়তো কেইদিনমান পিছত আমিও ইয়াৰ পৰা কিজানি যাবলগীয়াই হয় দেউতাৰে সপোনবোৰ তহঁতে ধ্বংস নকৰিবিও সৰু পুতেকে শাসন কৰিব নোৱাৰে এতিয়া এইবোৰ চেণ্টিমেণ্টৰ নাটক তোৰ চিন্তা চৰ্চাত ইমান অধপতন হ'ল দেউতাৰ চেণ্টিমেণ্টক তই নাটক বুলি কলি
ক'বলৈ মোক বাধ্য কৰাইছে। মোৰ শেষ কথা, কাইলৈ মই ট্ৰাক আনি মোৰ ভাগৰ বস্তুখিনি লৈ যাম কলৈ কোৱাৰ্টাৰলৈ। আৰু মোৰো শেষ কথা, ইয়াতে এই বদনামৰ বোকালৈ মই মোৰ কেৰিয়াৰত কলংক সানি ল'ব নিবিচাৰোঁ। মিতালী, ব'লা তুমি সাজু হোৱা। আমিও পৰহি মানে যামগৈ। নাযাবি প্ৰদ্যুৎ, তহঁত গুচি গ'লে মানুহজনে মনত বৰ কষ্ট পাব। বাইদেউ, মা দুখ নকৰিব। কিছুমান কথা মানি লোৱাৰ বাহিৰে আন একো উপায় নাথাকে। মই ইয়াৰ পৰা গুচি গ'লেও মাহেকে পষেকে প্ৰতি সপ্তাহতে মই আহি থাকিম। মা, এওঁলোকে এই ঘৰ এৰি যাব পাৰে, কিন্তু মই এই ঘৰ এৰি যাব নোৱাৰো মা। কাৰণ এইখন মোৰ অন্তৰৰ ঘৰ, মৰমৰ ঘৰ, দেউতাৰ সপোনৰ ঘৰ। মা, প্ৰাঞ্জিতা, হেমন্ত, কি হলো এনেকৈ বেগাই আছো কিয়? আমাৰ ঘৰখন যেন পগলা পাতে হ'ল, কাৰো লগত কাৰো মিল নাই। এটা যদি যায় পূবলৈ, এটা যাব পশ্চিমলৈ। কি হৈছে বুজাই কচোন। বাৰু আপুনি এজনী ছোৱালী ভাল পালে, আঙঠিও পিন্ধালে, এতিয়া বিয়া হ'ব, বছ ছাৰৰো সন্মতি। কিন্তু কিন্তু কি? কিন্তু পল্লৱ দা, প্ৰদ্যুৎ দাহঁতে কাৰো কথা নুশুনে। তেওঁলোক আজিয়ে যাব। যাব? কলৈ যাব? কলৈ মানে ডাঙৰজন যাব কোৱাৰ্টাৰলৈ আৰু মাজুজন ভাড়াঘৰলৈ। বেলেগ হ'ল তেওঁলোক। ট্ৰাক আহি হাজিৰ, ট্ৰাকত ঠাই ধুই মাল তুলিছে, গড্ৰেজ, টিভি, পালেং, সকলোবোৰ। ছাৰ মুখলৈ চাব নোৱাৰা অৱস্থা হৈছে। ইফালে কাৰো লগত কথা নাপাতে, ইফালে ইফালে কি? বন্দনা নবৌতো হিয়া ঠাকুৰি কান্দিছে। বল হেমন্ত, কলৈ যাব? সকলোবোৰ ষ্টাম্প আউট, ফিল্ডত খেলুৱৈ নাই, যাব কলৈ? ঘৰলৈ যাম। ঘৰখন ঘৰ হিচাপে ধৰি ৰাখিব লাগিব হেমন্ত। দেউতাৰ সপোনা, দেউতাৰ মৰমৰ ঘৰখন আমি এনেদৰে ধ্বংস হৈ যাবলৈ দিব নোৱাৰো হেমন্ত। মই ইতিমধ্যে সকলো ব্যৱস্থা কৰিছো। বল ঘৰলৈ যাম, বলো। হেৰা, কি ভাবি আছা? নাই, এনে হেৰি চোফা ছেটবোৰ ল'ব নালাগে নেকি? চব নিব লাগিব। যাম যিহেতু সকলোবোৰ একেলগে লৈ যাম। উফ, মোৰ আজিহে কিবা মুকলি মুকলি লাগিছে। হেৰা, ইনভাৰ্টাৰটো নাই, ল'ব নালাগে দিয়া। সেইটো লাগিব। ঘপকৈ 12,000 টকা ভৰি ক'ত আৰু এটা নতুন ল'ব পাৰিবা? পিছত নিম দিয়া। পিছত কেতিয়া? সেই ছায়া জখিনীজনী ঘৰ সোমোৱাৰ পিছত? নহ'ব, আহা কানেকশ্যনটো কাটি দিয়া আহি। ৰবাহে কানেকশ্যন কাটিবা। কথাৰ গুৰি কৰবাত। তাৰমানে তুমি এতিয়াও এই ঘৰখনৰ মায়া ত্যাগ কৰিব পৰা নাই। মায়াৰ কথা নহয় মিতালী, আফটাৰ অল এই ঘৰখন মোৰ নিজৰ ঘৰটো। ইয়াতে মোৰ জন্ম হৈছিল আৰু ইয়াতে মই ডাঙৰ দীঘল হৈছোঁ। আৰু একো কথা নুশুনো। দাদাই ঠিক আছে। ঠিক নাই, ৰাতিপুৱা সিও কান্দিছে। তাৰমানে তুমিও কান্দিছা? মিতালী, আৰু একো কথা নুশুনো। ভিতৰলৈ বোলা, বস্তুবোৰ ঠিক কৰোঁ। বোলা বুলিছো নহয়। নমস্কাৰ, মই ফণিতা। প্ৰিয় দৰ্শক, আপোনালোকে অতি মৰম আৰু আগ্ৰহেৰে দেউতাৰ সপোন ধাৰাবাহিকখন চাই আমাক উৎসাহ উদ্দীপনা জগাই নহয়, অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিবোৰৰ আমাক শুধৰাই ল'বলৈ আপোনালোকে বিভিন্ন ধৰণে সুদিহা পৰামৰ্শ দি আহিছে। তাৰ বাবে ধাৰাবাহিকখনৰ তৰফৰ পৰা মই ফণিতাই আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে আজিৰ খণ্ডটিৰ কোনজন অভিনেতা বা অভিনেত্ৰী অভিনয় চাই আপোনালোকে শ্ৰেষ্ঠ হোৱা বুলি বিবেচনা কৰে, আমালৈ লিখি পঠিয়াওক। আমাৰ ঠিকনা মাহিন্দ্ৰী ড্ৰামা স্কুল, ভোটাম ৰোড, ৰঙিয়া, ৱাৰ্ড নং 5, জিলা কামৰূপ, অসম। মোবাইল নং 9864140803, 9435111886, 9854154285। আকৌ অহা সপ্তাহত একে সময়তে, একেটা বাৰতে আৰু একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। হৃদয়ৰ থাপনা জ্বলা মাখাৰ চাকি, মনৰ বেদনা যাব যে আঁতৰি, এই ঘৰ সজাবলে আহিব বোৱাৰী, আশা হ'ল মনত সেয়া হ'ব আপোন, এয়া যে আমাৰ দেউতাৰ সপোন, দেউতাৰ সপোন,
দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ